নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে এবাৰ সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। কাৰণ প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰখন আৰ্থিকভাৱে উন্নতি হোৱাটো বিচাৰে আৰু যিকোনো শত্ৰুৰ পৰা তেওঁলোকে ৰক্ষা পাব বিচাৰে। আজিৰ এই ভিডিঅ'টোত আমি এনেকুৱা এটা উপায় দিম, এনেকুৱা এটা কামৰ বিষয়ে ক'ম, যিকেইটা কাম যদি আপুনি সঠিকভাৱে কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ ঘৰখন আৰ্থিকভাৱে উন্নতি হ'ব আৰু শত্ৰুও আপোনাক কোনোদিন একো ক্ষতি কৰিব নোৱাৰিব। সেইবাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰিয় দৰ্শক, আমাৰ শাস্ত্ৰত কোৱা হৈছে যে কিছুমান মানুহে কৰা কামৰ দ্বাৰা মানুহে জীৱনত কষ্ট ভোগ কৰিব লগা হয়। প্ৰিয় দৰ্শক, সপ্তাহৰ 7টা দিনৰ ভিতৰত আপুনি মঙ্গলবাৰৰ দিনটোত কিছুমান ভুল কাম কৰাৰ দ্বাৰাও আপোনাৰ জীৱনলৈ কষ্ট আহিব পাৰে। আপুনি বহুতো বিপদ বিঘিনিৰ সমভাগী হ'বলগীয়া হয়। শত্ৰুৱে যদি আপোনাক বহুত আমনি কৰিছে তেন্তে যিকোনো মাহৰ যিকোনো সপ্তাহৰ আপুনি মঙ্গলবাৰৰ দিনটোত এই কামকেইটা আপুনি কৰক। অতি কম দিনৰ ভিতৰতে আপুনি সুফল পাব পাৰিব। আৰ্থিক উন্নতি হ'ব ঘৰৰ আৰু আপোনাৰ কেৰিয়াৰ ব্যৱসায়ত আপুনি উন্নতি কৰিব পাৰিব। মনে বিচৰা ফল আপুনি যদি পাব বিচাৰে তেন্তে এই কামকেইটা আপুনি অৱশ্যেই যিকোনো মাহৰ যিকোনো সপ্তাহৰ মঙ্গলবাৰৰ দিনটোত কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপুনি নিজেই দেখিব আপুনি যিখিনি বিচাৰিব, যেনেকৈ বিচাৰিব সেই সকলোখিনি আপুনি লাহে লাহে কম দিনৰ ভিতৰতে পাবলৈ সক্ষম হ'ব। আপোনাৰ মনৰ আশাসমূহ আকাংক্ষাসমূহ পূৰণ হ'বলৈ লাহে লাহে আৰম্ভ কৰিব। সেইবাবে আপোনালোকৰ বাবে এই ভিডিঅ'টো খুবেই এবাৰ সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। কাৰণ এই ভিডিঅ'টোৱে আপোনাক বহুতো উপকাৰ কৰিব বুলি আমাৰ বিশ্বাস। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনত মহাবীৰ হনুমানৰ নাম ভক্তি মনেৰে লিখিব। সংকট মোচন বীৰ হনুমানৰ নাম কমেণ্টত লিখি আপুনি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিছো। লগতে যদি আপুনি পোনপ্ৰথমবাৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে আপুনি প্ৰতিদিনে নতুন নতুন কথা, নতুন ভিডিঅ'সমূহ আমাৰ চেনেলত লাভ কৰিবৰ বাবে আপুনি আমাৰ লগত বন্ধুত্ব স্থাপন কৰিব বুলি আশা কৰিছো। অৰ্থাৎ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো। তেন্তে প্ৰিয় দৰ্শক, আপুনি ৰঙা জলকীয়াৰে কি উপায় কৰিব মঙ্গলবাৰৰ দিনটোত আৰু কি কাম কৰিব নালাগিব মঙ্গলবাৰৰ দিনটোত আৰু কি কাম কৰিব লাগিব এই মঙ্গলবাৰৰ দিনটোত, আহক আমি সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, শাস্ত্ৰত উল্লেখ কৰা হৈছে যে যি মনুষ্যই, যি মানুহে সঁচা অন্তৰেৰে মঙ্গলবাৰৰ দিনটোত ৰাম ভক্ত বীৰ হনুমানক সঁচা অন্তৰে পূজা কৰিব, তেওঁলোকে যথেষ্টখিনি সুফল জীৱনত লাভ কৰিবৰ বাবে সক্ষম হয়। কোৱা হৈছে শাস্ত্ৰত প্ৰিয় দৰ্শক, সংকট মোচন বীৰ হনুমানে ভক্তক কেতিয়াও নিৰাশ নকৰে। সংকট মোচন বীৰ হনুমানৰ শক্তিৰে তেওঁলোকক জীৱনত আগবাঢ়ি যাবৰ বাবে অপৰিসীম কৃপাদৃষ্টি প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে জীৱনত আগুৱাই যাব পাৰে। আপুনি প্ৰিয় দৰ্শক নিশ্চয় দেখিছে বহু ব্যক্তিয়ে সফলতাৰ বাবে বীৰ বজৰংবলীক পূজা অৰ্চনা কৰে। বহু ব্যক্তি এনেকুৱাও আছে মঙ্গলবাৰৰ দিনটোত ব্ৰত পালন কৰে, সম্পূৰ্ণ উপবাস পালন কৰি বীৰ বজৰংবলীৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰে যাতে তেওঁলোকৰ জীৱনলৈ অহা সকলো বিপদ বিঘিনিৰ পৰা সংকট মোচন বীৰ বজৰংবলীয়ে ৰক্ষা কৰে। সেইবাবে আপুনিও কৰিবলৈ চেষ্টা কৰিব। আপুনি তেওঁক পূজা কৰিবৰ বাবে সপ্তাহৰ এই মঙ্গলবাৰৰ দিনটোৱে হৈছে সৰ্বোত্তম দিন। মঙ্গলবাৰৰ দিনটোত আপুনি বীৰ বজৰংবলীক পূজা কৰাটো অতি ফলদায়ক বুলি শাস্ত্ৰত গণ্য কৰা হৈছে।
আমাৰ সনাতন ধৰ্মশাস্ত্ৰত উল্লেখ থকাৰ অনুসৰি প্ৰিয় দৰ্শক, সপ্তাহৰ 7টা দিন কোনোবা নহয় কোনোবা এজন দেৱতাৰ নামত সমৰ্পিত কৰা হয়। ঠিক সেইদৰে মঙ্গলবাৰৰ দিনটো সংকট মোচন বীৰ বজৰংবলীৰ নামত সমৰ্পিত কৰা হয়। প্ৰিয় দৰ্শক, মঙ্গলবাৰৰ দিনটোত সংকট মোচন বীৰ হনুমানক পূজা কৰিলে অতি সোনকালে প্ৰসন্ন হয়। কিন্তু আপোনালোকক জনাও যে এনে কিছুমান ব্যক্তিয়ে যদি মঙ্গলবাৰৰ দিনটোতেই হওক বা হনুমান মন্দিৰত গৈয়ে হওক হনুমানক যদি পূজা কৰে, তেতিয়াহ'লে তেওঁলোকৰ পূজা কেতিয়াও স্বীকাৰ নকৰে সংকট মোচন বীৰ হনুমানে। কিছুমান এনে কৰ্ম কৰা ব্যক্তিয়ে কেতিয়াও সংকট মোচন বীৰ হনুমানৰ কৃপা লাভ কৰিব নোৱাৰে। এনে ব্যক্তিসকলৰ ওপৰত ৰুষ্ট হয় ভগৱান হনুমান। প্ৰিয় দৰ্শক, মঙ্গলবাৰৰ দিনটো ৰাম ভক্ত বীৰ হনুমানৰ পূজাৰ বাবে যিহেতু সৰ্বোত্তম দিন হয়, এই দিনটোত পূজা কৰিলে সোনকালে প্ৰসন্ন হয়। কিন্তু প্ৰিয় দৰ্শক, এই দিনটোৰ পূজা কৰাৰ কিছুমান কঠোৰ নিয়ম আছে। প্ৰিয় দৰ্শক, এই দিনটোত যদি আপুনি মাদক দ্ৰব্য সেৱন কৰে, নিচাজাতীয় বস্তু সেৱন কৰে, তেতিয়াহ'লে আপোনাৰ পূজা কেতিয়াও সংকট মোচন বীৰ হনুমানে স্বীকাৰ নকৰিব। ইয়াৰ ফলত ৰুষ্ট হ'ব আপোনাৰ ফলত। সংকট মোচন বীৰ হনুমানৰ শ্ৰীচৰণত যদি আপুনি পূজা কৰি কৃপা দৃষ্টি পাব বিচাৰে, তেন্তে এই বস্তু আপুনি ত্যাগ কৰিব লাগিব। মাছ মাংস সুৰা সেৱন কৰি আপুনি তেওঁক যদি পূজা কৰে, তেতিয়া সুফল কেতিয়াও পাব নোৱাৰিব। মনৰ ইচ্ছা কেতিয়াও পূৰণ কৰিব নোৱাৰিব। আপুনি কেতিয়াও উন্নতি হ'ব নোৱাৰিব। আপোনাৰ কেৰিয়াৰত সদায় আপুনি বাধাৰ সন্মুখীনেই হৈ থাকিব। কিবা বাধা থাকিলে আপোনাৰ কৰ্মস্থানত, ব্যৱসায়িক ক্ষেত্ৰত, তেতিয়াহ'লে আপুনি এনে বস্তু ত্যাগ কৰি আপুনি তেওঁক সম্পূৰ্ণ ৰীতি নীতিৰ অনুসৰি এই মঙ্গলবাৰৰ দিনটোত আৰাধনা কৰিব। আপোনাৰ মনত কেৱল সৰলতা আৰু ভক্তি থাকিলেই হ'ব। আপুনি যদি সঁচা হৃদয়েৰে ৰাম ভক্ত বীৰ হনুমানক ধ্যান কৰে, প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে আপোনাক সংকট মোচন বীৰ হনুমানে নিৰাশ কেতিয়াও নকৰে। সুফল দিবই দিব আপোনাক। কিন্তু প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে বীৰ হনুমান হৈছে ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰী ৰামচন্দ্ৰৰ ভক্ত। গতিকে আপুনি এই মঙ্গলবাৰ দিনটোত যেতিয়া পূজা কৰিব বীৰ হনুমানক, তেতিয়া আপুনি লগতে ৰাম সীতাকো পূজা কৰিব লাগিব। ৰাম সীতাৰ লগত যদি আপুনি সংকট মোচন বীৰ হনুমানক আৰাধনা কৰে, তেতিয়াহ'লে আপোনাৰ পূজা অতি সোনকালে তেওঁলোকে স্বীকাৰ কৰিব। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে আপোনাৰ যদি ৰাশিফলত দ্বিতীয়, চতুৰ্থ, সপ্তম আৰু অষ্টম আৰু দশম স্থানত যদি মংগল গ্ৰহ থাকে, তেতিয়াহ'লে সেই ব্যক্তিজনক মাংগলিক বুলি গণ্য কৰা হয়। সেইবাবে এই দুখ সমস্যাৰ পৰা সমাধান আপুনি পোৱাটো খুবেই বাধ্যতামূলক। সেইবাবে আপুনি এই মঙ্গলবাৰৰ দিনটোত ৰঙা জলকীয়া কেইটামান আপুনি বজাৰৰ পৰা কিনি আনিব আৰু ৰঙা জলকীয়া কেইটামান কিনি আনি আপুনি সেই ৰঙা জলকীয়া কেইটা আপুনি দান কৰি দিব। যিকোনো ব্যক্তিক আপুনি যিকোনো মানুহক সেই ৰঙা জলকীয়া কেইটা দান কৰিব। যদি আপুনি মঙ্গলবাৰৰ দিনা ৰঙা জলকীয়া দান কৰে, তেতিয়াহ'লে আপোনাৰ মঙ্গল গ্ৰহৰ কুপ্ৰভাৱ বা দোষৰ প্ৰভাৱ আপোনাৰ জীৱনৰ পৰা কমিবলৈ আৰম্ভ কৰিব। কেৱল প্ৰিয় দৰ্শক, দোষেই নহয়, আপুনি যদি এই দিনটোত ৰঙা জলকীয়া দান কৰে আৰু যদি আপুনি বীৰ বজৰংবলীক ধ্যান কৰি দান কৰে, তেতিয়াহ'লে আপোনাৰ শত্ৰু থাকিলেও সেই শত্ৰু নাইকিয়া হৈ পৰিব। শত্ৰুৱে আপোনাক নিজেই আহি মাতিবলৈ আৰম্ভ কৰিব। আপোনাৰ ওচৰত সৰু হ'ব। আপুনি ৰঙা জলকীয়া দান কৰক, তাৰ পিছত আপুনি বীৰ বজৰংবলীৰ শ্ৰী চৰণত পূজা কৰি আপোনাৰ শত্ৰুৰ কথা প্ৰকাশ কৰক, আপোনাৰ মনৰ কথা প্ৰকাশ কৰক। অৱশ্যেই আপোনাক সুফল সংকট মোচন বীৰ হনুমানে প্ৰদান কৰিব। প্ৰিয় দৰ্শক, আপুনি এই কাৰ্য কৰাৰ ফলত আপোনাক হনুমানে সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰিব আৰু আপুনি সঁচা অন্তৰেৰে কৰা প্ৰাৰ্থনাত
আপোনাৰ প্ৰতি প্ৰসন্ন হৈ আপোনাক নিৰাশ নকৰিব। সেইবাবে ৰাম ভক্ত হনুমানক কোৱা হয় সংকট মোচন বুলি। সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা কৰিব পৰা দেৱতাই হৈছে হনুমান। লগতে প্ৰিয় দৰ্শক, আপুনি যদি আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি মঙ্গলবাৰৰ দিনটোত দেৰিলৈকে শুই নাথাকি আপুনি সোনকালে শুই উঠি ভালদৰে স্নান কৰিব, গা ধুই আপুনি ৰঙা বস্ত্ৰ পৰিধান কৰিব। ইয়াৰ পাছত আপুনি বীৰ বজৰংবলীক পূজা কৰিব আৰু তাৰ পাছত আপুনি সেইখিনি সময়ত আপুনি ৰঙা ফল মূল, ৰঙা ফুল আপুনি বীৰ বজৰংবলীৰ চৰণত অৰ্পণ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ সকলো আৰ্থিক সমস্যা দূৰ হ'ব আৰু আপোনাৰ মনৰ ইচ্ছাও পূৰ্ণ হ'ব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ যদি আৰ্থিক অৱস্থা একেবাৰে বেয়া তেতিয়াহ'লে আপুনি প্ৰতিটো মাহৰ, প্ৰতিটো সপ্তাহৰ, প্ৰতিটো মঙ্গলবাৰৰ দিনটোত আপুনি এই শক্তিশালী মন্ত্ৰটো জপ কৰিব। এই শক্তিশালী মন্ত্ৰটোৱেও আপোনাক সেই সমস্যাৰ পৰা উপকাৰ কৰিব, উদ্ধাৰ কৰিব আপোনাক সেই সমস্যাৰ পৰাও। মন্ত্ৰটো আপুনি ভালদৰে লক্ষ্য কৰিব আৰু এই মন্ত্ৰটো আপোনাৰ মনত ভক্তি ৰাখিহে আপুনি প্ৰকাশ কৰিব, নহ'লে আপোনাৰ পাপ লাগিব। সেইবাবে আপুনি ভক্তি ভাৱ ৰাখি মনত সঁচা অন্তৰেৰে আপুনি এই মন্ত্ৰ জপ কৰিব। যদি আপুনি আমি পূৰ্বতেই কোৱা বস্তুসমূহ সেৱন কৰে তেতিয়াহ'লে এই মন্ত্ৰ জপ নকৰাটোৱেই ভাল, কাৰণ এই মন্ত্ৰ বহুত প্ৰভাৱশালী মন্ত্ৰ। এই মন্ত্ৰই আপোনাক যিকোনো বিপদৰ পৰা ৰক্ষা কৰাৰ মন্ত্ৰ। এই মন্ত্ৰটোৱেই হৈছে সেই মন্ত্ৰ যিটো মন্ত্ৰই আপুনি ৰাম ভক্ত বীৰ হনুমানৰ কৃপা লাভ কৰিব পাৰিব, সংযোগ কৰিব পাৰিব ৰাম ভক্ত বীৰ হনুমানৰ লগত। গতিকে সৰলতা আৰু সঁচা অন্তৰেৰে আপুনি প্ৰকাশ কৰিব, কাৰো আপুনি অপকাৰৰ কাৰণে, অন্যায় কৰিবৰ কাৰণে আনৰ এই মন্ত্ৰ জপ নকৰিব। এই মন্ত্ৰটো নিজৰ উপকাৰৰ বাবে, নিজৰ মনৰ ইচ্ছা পূৰণৰ বাবে আপুনি প্ৰকাশ কৰিব। মন্ত্ৰটো হৈছে প্ৰিয় দৰ্শক, ওম হনুমন্তয়ে নমঃ, ওম হনুমন্তয়ে নমঃ, ওম হনুমন্তয়ে নমঃ। এইদৰে যদি আপুনি প্ৰতিটো মঙ্গলবাৰে জপ কৰিব পাৰে 3 বাৰ বা 11 বাৰ বা 21 বাৰ, যিমান পাৰে জপ কৰিব যদি পাৰে, তেতিয়াহ'লে আপোনাৰ মনৰ ইচ্ছা সিমানেই সোনকালে পূৰ্ণ হ'ব। আমি কোৱাৰ দৰে আপুনি কেৱল এই মন্ত্ৰ জপ কৰিব লাগিব। এই মন্ত্ৰ জপ কৰিলে আপোনাৰ প্ৰতিটো সমস্যাৰে সমাধান আপুনি বিচাৰি পাব। সকলো বিপদৰ পৰা, সকলো সমস্যাৰ পৰা ৰক্ষা কৰিব আপোনাক সংকটমোচন বীৰ হনুমানে। ইমানেই নহয় প্ৰিয় দৰ্শক, এই মন্ত্ৰ ইমানেই শক্তিশালী মন্ত্ৰ, বাস্তু শাস্ত্ৰতো কোৱা হৈছে যে এই মন্ত্ৰ মঙ্গলবাৰে জপ কৰিলে ঋণৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। যদি আপোনাৰ জীৱনত ধাৰ ঋণে জুৰুলা কৰিছে আপোনাক, তেন্তে এই মন্ত্ৰ জপ কৰাৰ ফলতো আপুনি সেই ধাৰ ঋণৰ পৰা অতি সোনকালেই মুক্ত হ'ব পাৰিব। কেনেকৈ আপোনাৰ হাতলৈ ধন সম্পদ অৰ্থ আহি সেই ধাৰ ঋণৰ পৰা মুক্ত হৈ পৰিব নিজে আপুনি গমেই নাপাব। আপুনি এই সকলোবিলাক লাভ কৰিব পাৰিব সংকট মোচন বীৰ হনুমানৰ এই শক্তিশালী মন্ত্ৰটো জপ কৰাৰ ফলতে। আপোনাক দুহাতেৰে কৃপা সংকট মোচন বীৰ হনুমানে প্ৰদান কৰিব। লগতে আপোনাৰ হাতত কেতিয়াও ধন টকা পইচাৰ নাটনি হ'বলগীয়া নহয়। গতিকে সঁচা হৃদয়েৰে আপুনি এই কামসমূহ কৰক, আপুনি সুফল নিশ্চয় পাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও সংকট মোচন বীৰ হনুমানৰ কৃপা লাভ কৰিব পাৰে। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। সকলো আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।